ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক 6 নম্বৰ অধ্যায়ৰ 6.2ৰ 9 নম্বৰ অংকটো সমাধান কৰি দি আছোঁ। এইটো চাই ল'বা, এইটো খুব গুৰুত্বপূৰ্ণ অংক। মই প্ৰশ্নটো পঢ়ি দিছোঁ, তোমালোকে চাই লোৱা। ABCD ট্ৰেপিজিয়ামৰ এবিং সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অবিন্দুত ছেদিত হয়। দেখুৱা যে আমি দেখুৱাব লাগে, দেখুৱা যে AO বাই BO সমান CO বাই DO, AO বাই BO সমান CO বাই DO। ঠিক আছে, মই প্ৰশ্নটো সমাধান কৰি দি আছোঁ, তোমালোকে চাই ল'বা। প্ৰথমতে আমি ট্ৰেপিজিয়াম এটা আঁকিলোঁ। ট্ৰেপিজিয়ামটো ABCD ট্ৰেপিজিয়ামৰ ইয়াৰ কৰ্ণ দুডাল, এডাল কৰ্ণ হৈছে কি চোৱা, এডাল কৰ্ণ হৈছে কি AC আৰু আনডাল কৰ্ণ হৈছে কি BD। ঠিক আছে, এই কৰ্ণ দুডালে পৰস্পৰ ক'ত কাটিছে? অবিন্দুত কাটিছে। আমি দেখুৱাব লাগে কি? আমি দেখুৱাব লাগে যে AO বাই BO আৰু CO বাই কি DO। আমি সলিউশ্যনটো কৰি দি আছোঁ তোমালোকক। প্ৰথমতে আমি ইয়াত আইডেণ্টিফাইটো দিলোঁ। ইয়াত চোৱা ABCD হৈছে কি ট্ৰেপিজিয়াম। ABCD ট্ৰেপিজিয়াম প্ৰশ্নত নিশ্চয় দিয়া আছে, চাই লোৱা তোমালোকে। ABCD ট্ৰেপিজিয়ামৰ এবি সমান্তৰাল DC, এইখিনি লিখা। ABCD ট্ৰেপিজিয়ামৰ এবি সমান্তৰাল DC। ঠিক আছে, ইয়াৰ পিছত ইয়াৰ AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ ক'ত কাটিছে? AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ অবিন্দুত কাটিছে। ঠিক আছে, দেখুৱাব লাগে যে, বা প্ৰমাণ কৰিম যে আমি কি প্ৰমাণ কৰিম? চাবা, AO বাই BO আৰু কি কৈছে? CO বাই DO। এটা প্ৰমাণ। তোমালোকে সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমি ইয়াত 6.1 যিটো উপপাদ্য আছে, টেলছ উপপাদ্য, এই টেলছ উপপাদ্যটো ইয়াত আনিব লাগিব। আমি এটা কাম কৰিম, OE AD বাহুলৈ টনা হ'ল, যাতে OE DCৰ সমান্তৰালকৈ আমি কি কৰিলোঁ? OE টানি দিলোঁ। OE মানে AD বাহুলৈ কাৰ সমান্তৰালকৈ টানি দিলোঁ? DCৰ সমান্তৰালকৈ। গতিকে অংকনটো ইয়াত লিখি দিবা তোমালোকে। চোৱা, অংকন OE সমান্তৰাল বা OE DCৰ সমান্তৰালকৈ টনা হ'ল। 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 এতিয়া চোৱা তোমালোকে, ইয়াত আছে কি? ADC ত্ৰিভুজটো লোৱা। ত্ৰিভুজ ADCৰ OE সমান্তৰাল
DC অই সমান্তৰাল DC মই ইয়াত ত্ৰিভুজটো আঁকি দেখুৱাই দি আছোঁ তোমালোকক এইটো হৈছে ত্ৰিভুজ ADC ADCৰ OE সমান্তৰাল কি DC এতিয়া এই AD আৰু AC বাহুৰ বিন্দু সংযোগী ৰেখাখণ্ড OE ডিচিৰ সমান্তৰাল যদি হয় তেতিয়াহ'লে থেলছ উপপাদ্য মতে আমি উপপাদ্য 6.1 মতে কি পাওঁ A/ED এতিয়া ইয়াক আমি এনেদৰে লিখিম AE/ED আৰু ইয়াক লিখিম কি AO/CO কি হ'ব CO যুক্তি দিব লাগিব তোমালোকে এইটো উপপাদ্য 6.1 উপপাদ্য 6.1টো তোমালোকে নিশ্চয় প্ৰমাণ কৰিছা উপপাদ্য 6.1টো যদি প্ৰমাণ নকৰা তেতিয়া মই এইটো কৰি দিম বেলেগ অংক তোমালোকক এই উপপাদ্য 6.1টো প্ৰমাণ কৰি দিম তোমালোকে চাই ল'বা এটা আমি পালো তাৰমানে OE সমান্তৰাল যদি DC হয় তেতিয়াহ'লে ইয়াক আমি কেনেদৰে লিখিব পাৰোঁ A/ED এই বিন্দুত বিভক্ত হ'ব আৰু এইটো AC বাহু O বিন্দুত বিভক্ত হ'ব OA কি হ'ব OC হ'ব এইটো 1 নম্বৰ বুলি লিখা এইটো 1 নম্বৰ এইটো 1 নম্বৰ এটা চোৱা আমি যদি ABD ত্ৰিভুজটো লওঁ ABD ত্ৰিভুজ এটা আমি ত্রিভুজ কি লিখিম ত্রিভুজ ABD ইয়াত ABD মই দেখুৱাই দি আছোঁ তোমালোকক চোৱা এইটো হৈছে কি ABDৰ সেম কি হ'ব OE সমান্তৰাল AB হ'ব OE মই ইয়াত লিখি দিছোঁ OE সমান্তৰাল AB কিয় যেহেতু এইটো ট্ৰেপিজিয়াম হয় যেহেতু এইটো কি হয় এইটো ট্ৰেপিজিয়াম হয় AB সমান্তৰাল DC আকৌ যদি OE সমান্তৰাল DC হয় তেতিয়াহ'লে OE AB লগত কি হ'ব সমান্তৰাল হ'ব ঠিক আছে OE সমান্তৰাল AB হ'লে আমি ইয়াক কেনেদৰে লিখিব পাৰোঁ চোৱা AED আৰু ইয়াক আমি লিখিব পাৰোঁ BO/DO এইটো তোমালোকে 2 নম্বৰ দিয়া সেম যুক্তি দিয়া উপপাদ্য 6.1 ঠিক আছে 1 নম্বৰ আৰু 2 নম্বৰ তোমালোকে চোৱা 1 নম্বৰ কি আছে ইয়াত আছে A/ED আৰু 2 নম্বৰ ইয়াত কি আছে A/D তাৰমানে এই দুটা অংশ সমান এই দুটা অংশ সমান হ'লে সোঁফালে থকা অংশখিনি কি হ'ব সমান হ'ব গতিকে আমি 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা কি পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ আমি যদি আমি লেখো হিচাপ কৰোঁ A/ED সমান A/ED নিশ্চয় কি হ'ব AO/CO সমান কি হ'ব BO/DO AO/CO সমান কি হ'ব BO/DO ঠিক আছে এটা আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে তোমালোকে প্ৰমাণ কৰিব AO/BO আৰু কি CO/DO কিন্তু ইয়াত কি পাইছোঁ আমি AO/CO আৰু কি পাইছোঁ BO/DO এতিয়া CO আৰু BO খাল সলনি কৰি দিয়া CO ঠাইত কি আনিম আমি BO আৰু BO ঠাইত কি লৈ যাম CO নিশ্চয় প্ৰমাণ হৈ গ'ল ঠিক আছে ধন্যবাদ